নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত কিছুমান কথা অবাস্তৱ বুলি কৈছে। সাংবাদিকে সুধিছিল যে অসমত যে এছআৰ হ'ব, মানে ভোটাৰ লিষ্টৰ যি এছআৰ হ'ব, এই এছআৰটোক লৈ কংগ্ৰেছ দলে বা বিৰোধী দলবিলাকে সমালোচনা কৰিছে আৰু প্ৰায় 20 লাখৰ পৰা 25 লাখ ভোটাৰ আহিব বুলি কৈছে বাহিৰৰ পৰা। আপুনি এই সম্পৰ্কত কি মন্তব্য কৰে? আমি এনেও জানো মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত প্ৰশ্নৰ সদায় উত্তৰ সাজু থাকে। তেওঁ লগে লগে ক'লে যে এইটো একেবাৰে অবাস্তৱ কথা, হ'বই নোৱাৰে, কাৰণ যিসকল মানুহ বিহাৰ বা পশ্চিমবংগৰ পৰা আহিব বুলি কৈছে, বেলেগ ৰাজ্যৰ পৰা, ভোটাৰ লিষ্টত তেওঁলোকে নামটো যেনিবা ভৰালেই, কিন্তু তেওঁলোকক খুৱাব কোনে, থাকিব ক'ত, তেওঁলোকে কি কৰি থাকিব? এই শুনক মুখ্যমন্ত্ৰীয়ে কি কৈছিল। এছআৰতো একো নাই, মানুহ সোমালে যদি যধে মধে সোমালে থাকিব ক'ত, খুৱাব কোনে? ধৰক কৰবাৰ পৰা এজন মানুহ আহিলে, ভোটাৰ তালিকাটো নামটো সোমালে, তাক খুৱাব কোনে, ৰাখিব কোনে, ঘৰ কোনে দিব? ইমান পইচা কোনোবা মানুহৰ থাকিব নেকি 20 লাখ মানুহক ইয়াত মাতি আনি খুৱাই বুৱাই ৰাখিবৰ কাৰণে? গতিকে কংগ্ৰেছৰ কোনো যুক্তি তেওঁলোকৰ নাই। আজি তেওঁলোকে কৈছে নহয় বিহাৰ বেংগলৰ পৰা মানুহ আহি যাব, আৰু বেংগলত ইলেকশ্যন নাই নেকি? বিহাৰৰ পৰা মানুহ আহিলে খুৱাব কোনে, ৰাখিব কোনে, পিন্ধাব কোনে? এইবিলাক বাস্তৱ কথা হ'ব পাৰে নেকি? গতিকে কংগ্ৰেছে অবাস্তৱ কথা কৈ থাকে। যেনেকে কৈছিল CAৰ সময়ত কিমান কোটি মানুহ আহিব বুলি কৈছিল, 1.5 কোটি মানুহ আহিব বুলি কৈছিল, এজনো আহিলে নেকি? গতিকে কংগ্ৰেছৰ এইটো টেঙাম CAৰ সময়ত এবাৰ বিক্ৰী কৰিলে, আৰু এবাৰতো বিক্ৰী নহ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল মানুহ আহিব তেওঁলোকক ভৰণ পোষণৰ দায়িত্ব কোনে ল'ব, ইমানখিনি মানুহক কোনে ৰাখিব পাৰিব? গতিকে সদায় বিৰোধীয়ে অবাস্তৱ কিছুমান কথা কয়, আৰু এই অবাস্তৱ কথাবিলাকৰ কোনো ভিত্তি নাই। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে অবাস্তৱ হয়, শুনিলে লাগে যে 20 লাখ মানুহ অসমলৈ আহিব বুলি কৈছে, এই কথাটো সম্ভৱ হ'ব পাৰে জানো? সম্ভৱ হ'ব পাৰে নে নোৱাৰে, এই কথাটো যদি আমি সাধাৰণ মগজুৰে চিন্তা কৰোঁ, সঁচাকৈ আমাৰ লাগে যে 20 লাখ মানুহ ঘপকৈ আহি অসমত সোমাই যোৱাটো কিন্তু সাধাৰণ কথা নহয়। আৰু আমিবোৰ যিবোৰ ইয়াৰ স্থানীয় লোক আছোঁ, সেইসকলেতো গমেই পাই যাম 20 লাখ মানুহ অহাৰ লগে লগে, কথাবোৰ তেনেকুৱা যেন লাগে। কিন্তু আপোনালোকে ভাবক, হাৰিয়ানা এখন সৰু ৰাজ্য, অসমতকৈ সৰু। হাৰিয়ানাত 2 কোটি ভোটাৰ আছিলে, সেই 2 কোটি ভোটাৰৰ 25 লাখ ডুপ্লিকেট ভোটাৰ। তাত 25 লাখে দি গ'ল, বিভিন্ন কাৰণত দি গ'ল। কিছুমান বাল্ক ভোটাৰ থাকিলে, কিছুমানে নাম ডুপ্লিকেট কৰি দিলে, কিছুমানে মৰা মানুহৰ নামত দিলে, কিছুমানে ব্ৰাজিলিয়ান মডেলৰ ফটো লগাই ভোট দি গ'ল। সেই কথাটো কেনেকৈ সম্ভৱ হ'ল? যদি হাৰিয়ানাত সেই কথাটো সম্ভৱ হৈছে, তেনেহ'লে অসমত কিয় নহ'ব? অসমো এখন হাৰিয়ানাৰ দৰে ৰাজ্য, গতিকে অসমৰ ক্ষেত্ৰত সম্ভৱ নোহোৱাৰ কাৰণ কি? কাৰণ একেধৰণৰে এখন ৰাজ্য, তাত 2 কোটি পপুলেশ্যন আছে, 2 কোটি ভোটত যদি সেইখিনি খেলি মেলি হ'ব পাৰে, আমাৰ নিশ্চয় হ'ব পাৰে, কাৰণ তেওঁলোকৰ 2 কোটিত 25 লাখৰ খেলি মেলি হৈছে। আৰু যদি এইখিনি কথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখেৰে প্ৰকাশ কৰিলেহেঁতেন, যদি কৈ গ'লহেঁতেন, এনেই ক'ব লাগে কাৰণে কৈ গ'লহেঁতেন, তেতিয়াহ'লে আমি কোনেও বিশ্বাস নকৰিলোহেঁতেন। কিন্তু হাৰিয়ানাৰ যিখিনি তথ্য তেওঁ দাখিল কৰিছে, সেই তথ্যবোৰ PPT প্ৰেজেণ্টেশ্যনৰ জৰিয়তে কৰিছে। ব্ৰাজিলিয়ান মডেলগৰাকীয়ে নিজেই স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে। তাৰোপৰি তেওঁ যিসকলৰ ভোট হেৰাইছে, যিসকলক জীৱিতৰ পৰা মৃত সজোৱা হৈছিল, সেইসকল ভোটাৰকো আনি সেই সময়তেই তেওঁ মন্তব্য কৰোৱাইছে। বিহাৰৰ ভোটাৰসকলক তেওঁ মন্তব্য কৰোৱাইছে, কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে, BLOই কেনেধৰণে তেওঁলোকক উভতি ধৰিছিলে, সেই সকলো তথ্য ফাদিল কৰিছিলে। গতিকে অসমৰ ক্ষেত্ৰত যে এই কথাটো নহ'ব, সেইটো মানি ল'ব পাৰিনে বাৰু? কাৰণ অসমৰ আমিও জানো যে অসমৰ এটা সমষ্টিত 2 লাখকৈ ভোটাৰ নোসোমায় বা 1 লাখ ভোটাৰ নোসোমায়, কিন্তু প্ৰতিটো পলিং বুথত যদি 100 হিচাপতো ভোটাৰ সোমায় প্ৰতিটো সমষ্টিত, তেনেহ'লে কিমান সোমাব আপোনালোকে ভাবক। যদি প্ৰতিটো সমষ্টিত 4,000 পৰা 5,000কৈ ভোটাৰ সোমায়, 126টা সমষ্টিত কিমান ভোটাৰ সোমাব? আৰু 4-5 হাজাৰ ভোটাৰ যি সোমাব, সেইখিনিয়ে নিৰ্ণায়ক ভূমিকা ল'ব পাৰিব, কাৰণ তেওঁলোক এটা বিশেষ উদ্দেশ্যলৈ অসমত প্ৰৱেশ কৰিব, আৰু তেওঁলোকৰ যি উদ্দেশ্য থাকিব, সেই উদ্দেশ্যটো যেতিয়াই তেওঁলোকৰ ফুলফিল হোৱা যেন পাব, তেওঁলোক গুচি যাবও পাৰিব। তেওঁলোক ভোটটো দি থাকিলে নে নাথাকিলে আমি কাকো পিছা কৰিবলৈ নাযাওঁ, বা আমাৰ সেইখিনি সময়ো নাই। তাৰোপৰি সকলো যে এই যে প্ৰক্ৰিয়াটোৰ জৰিয়তে যি ভোটাৰ লিষ্ট
তৈয়াৰ হ'ব, প্ৰস্তুত হ'ব, তাত যে সকলোবোৰ মানুহে জীৱন্ত ৰূপত থাকিব তেনেকুৱাও কোনো কথা নাই। কাৰণ ব্ৰাজিলিয়ান মডেলগৰাকী যদি মুখখন লৈ 20গৰাকী 22গৰাকী মহিলাই যদি ভোট দিব পাৰে, তেনেহ'লে তেনেকুৱা একোখন মুখৰ বিপৰীতে কিমানগৰাকী মানুহে ভোট দিব পাৰিব বা কিমানজন ব্যক্তিয়ে ভোট দিব পাৰিব আপোনালোকে ভাবক। তাৰোপৰি মৃত ব্যক্তিসকলৰ ঠাইত, মৃত যিসকল ব্যক্তি ইতিমধ্যে তেওঁলোক নাই, তেওঁলোকৰ ঠাইতো ভোট দিয়া এটা প্ৰক্ৰিয়া আছে। এই চৰকাৰ দিনত এইবোৰ বাঢ়ি গৈছে। আগতে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া নাছিল আৰু তেতিয়া বেলট পেপাৰৰ জৰিয়তে ভোট দিওঁতে এই কথাবোৰ ইমান গম পোৱাও নাছিল। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা অবাস্তৱ বুলি কৈছে, এই কথাটো একেবাৰে অবাস্তৱ নহয়, এইটো একেবাৰে বাস্তৱ কথা। কাৰণ হাৰিয়ানাৰ ক্ষেত্ৰত আমি দেখিলোঁ, বিহাৰত যিদিনাখন ভোট হ'ব বুলি নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল, সেইদিনাখন যি মুখ্য নিৰ্বাচনী আয়ুক্তই যিমান সংখ্যক ভোটাৰৰ কথা কৈছিল, তাতকৈ ভোট গ্ৰহণ হোৱাৰ পিছত 3 লাখ ভোটাৰ বাঢ়ি গ'ল। সেইটো কি? সেইটো ক'ৰ পৰা, তেওঁৰ ভাষাতে কৈছোঁ, সেই ভোটাৰখিনি ক'ৰ পৰা টপকিল? সি ইমান কম দিনৰ ভিতৰত ইমান লাখ লাখ ভোটাৰ বাঢ়িব পাৰেনে? মহাৰাষ্ট্ৰত কেনেকৈ 1 কোটি ভোটাৰ বাঢ়ি গ'ল? লোকসভাৰ নিৰ্বাচনৰ পিছত বিধানসভাৰ নিৰ্বাচনলৈ মহাৰাষ্ট্ৰত আমাৰ সমগ্ৰ দেশৰ লগত একেলগে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 2024 চনত এপ্ৰিল-মে' মাহত। সেইখিনি সময়ৰ পিছত তেওঁলোকৰ সেই একেটা বৰ্ষৰে নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন। আৰু সেই যে ব্যৱধানটোত 1 কোটি ভোটাৰ বাঢ়ি গৈছিল। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত যদি 1 কোটি ভোটাৰ বাঢ়িব পাৰে, অসমত 20 লাখ নাবাঢ়িলেও 10 লাখ ভোটাৰটো বাঢ়িব পাৰে। আৰু সেই 10 লাখ ভোটাৰে নিৰ্ণায়ক ভূমিকা নল'ব জানো? কাৰণ তেওঁলোকেতো এটা বিশেষ উদ্দেশ্য লৈ আহিব। কাৰণ হাৰিয়ানাৰ পৰা যিসকল ভোটাৰ বিহাৰলৈ গৈছিল, তেওঁলোকৰ উদ্দেশ্য আছিল বিজেপিক ভোট দিয়া। কাৰণ তেওঁলোকে কাক ভোট দিবলৈ যাব বুলি কওঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লৈছিল। ইয়াৰ আগতেও মই এটা অফ দ্য ৰেকৰ্ডত কৈছিলোঁ যে অসমলৈ যি এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে যিখিনি নতুন ভোটাৰ আহিব বা নতুন ভোটাৰৰ নাম এণ্ট্ৰি হ'ব বা বেলেগ ৰাজ্যৰ পৰা দুদিনৰ আগত যিখিনি ভোটাৰ আহিব, তেওঁলোকে কোনেও ইয়াত লুৰিণজ্যোতি গগৈ, অখিল গগৈক ভোট দিবলৈ নাহে বা গৌৰৱ গগৈকো ভোট দিবলৈ নাহে। তেওঁলোক আহিব নৰেন্দ্ৰ মোদীৰ ৱেল উইচাৰ হৈ, নহয় নৰেন্দ্ৰ মোদীৰ অনুগামী হিচাপে আহিব। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকো ইয়াত ভোট দিবলৈ নাহে, কিন্তু তেওঁলোকে পদুম ফুলক ভোট দিবলৈ আহিব। কাৰণ তেওঁলোকক তেনেধৰণেই পঠাই দিয়া হ'ব। গতিকে এই কথাটো মুখ্যমন্ত্ৰীয়ে যিমানেই অবাস্তৱ বুলি কওক, এই কথাটো বাস্তৱ। আৰু সেইকাৰণে বিগত দিনবিলাকত বিজেপিৰ যিখিনি নেতা মন্ত্ৰী বা মুখ্যমন্ত্ৰী, তেওঁলোকৰ যি চাল চলন বিগত দিনবিলাকত, মানে বিহাৰ নিৰ্বাচনৰ পিছৰ যি চাল চলন, আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে, তেওঁলোকৰ আত্মবিশ্বাস পুনৰ ঘূৰি আহিছে। বিগত 19 ছেপ্টেম্বৰৰ দিনাখন আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। অস্বাভাৱিক ধৰণে তেওঁ মৃত্যুক সাৱটি লৈছিল, যিটো কাৰণে সদৌ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়াও সেই মৃত্যুক মানি ল'ব পৰা নাই। জুবিন গাৰ্গৰ কাৰণে এতিয়াও ন্যায় বিচাৰি আছে সকলোৰে চকুত এতিয়াও জুবিন গাৰ্গৰ নাম ল'লে চকুলো ওলাই আহে। এই সময়ছোৱাত জুবিন গাৰ্গৰ যিটো সময়ত ন্যায় বিচাৰি আছে, জুবিন গাৰ্গৰ মৃত্যুৰ লগত যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে নকলেও মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ যেতিয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত তেওঁলোক সাঙুৰ খাই পৰিছে, শ্যামকানু মহন্তৰ দৰে লোকে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ বিভিন্ন চৰকাৰী বিভাগৰ পৰা যে তেওঁ স্পন্সৰশ্বিপ পাইছিল, সেই কথাটো স্পষ্ট হৈছে। আনকি আজি এইটো স্পষ্ট হ'ল যে অৰুণাচলৰ উপমুখ্যমন্ত্ৰী সৌনা মেইনক ডক্টৰেট ডিগ্ৰী দিয়াৰ বিনিময়ত তেওঁলোকে অৰুণাচল চৰকাৰৰ পৰাও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ পৃষ্ঠপোষকতা লাভ কৰিছিল। গতিকে এই ধৰণৰ তথ্যবিলাকৰ পৰা এটা কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ যি মৃত্যু হ'ল, জুবিন গাৰ্গৰ যি অস্বাভাৱিক মৃত্যু হ'ল, সেই মৃত্যুৰ লগত মুখ্যমন্ত্ৰীয়ে যিমানেই শ্যামকানু মহন্তৰ পৰিয়াল বা শ্যামকানু মহন্তক আঁতৰাই ৰাখিব খোজে, সিমানেই এই বিষয়টো ক্লোজ হৈ পৰে, মুখ্যমন্ত্ৰীৰ ওচৰ ঘনিষ্ঠ হৈ পৰে। কাৰণ শ্যামকানু মহন্তৰ ককায়েক, যিয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো দিছিল, ডক্টৰেট ডিগ্ৰী দিছিল, তেওঁ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তেওঁ ইয়াৰ আগতে মুখ্যমন্ত্ৰীৰ শিক্ষা সচিব হিচাপে আছিল। গতিকে সেইজন ব্যক্তিৰ লগত যে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছিল বা পৰিয়ালটোৰ সম্পৰ্ক আছিল, সেই কথাটো স্পষ্ট। সেয়া আমি তোলা অভিযোগ নহয়, সেয়া পেপাৰে পত্ৰই সকলোতে ওলাই আছে। গতিকে বিগত দিনবিলাকত মই জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ কথাটো এইকাৰণেই আনিলোঁ যে বিগত দিনবিলাকত 19 ছেপ্টেম্বৰৰ পিছত অসমত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে সকলোৱে ভাবি লৈছিল যে বিজেপি আৰু কোনো কাৰণত ক্ষমতালৈ নাহে। সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিবোৰ মন্তব্য সেই সময়ছোৱাত কৰি আছে, সেই সময়ছোৱাৰ পৰা কোনো আচলতে সন্তুষ্ট হোৱা নাই। ছিংগাপুৰৰ যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক লৈ গৈছিল, তেওঁলোকৰ যেনেধৰণৰ ফুটফুচ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ নহ'লগৈ। তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ নিচিনা লাগিছে। এই বিষয়বোৰক লৈ অসন্তুষ্টি আছে। গতিকে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতৃত্বই ভাবিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা, এই ঘটনাটোৱে তেওঁলোকক বহুত বেকফুটলৈ ঠেলি দিলে। কিন্তু বিহাৰ নিৰ্বাচনৰ পিছত তেওঁলোকে যেন পুনৰ সঞ্জীৱনী শক্তি ঘূৰাই পালে। বিহাৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈ দিলে যে আগতকৈ অধিক ভাল ফলাফল তেওঁলোকে এইবাৰ দেখুৱাব। কালিতো তেওঁলোকৰ যি ডিছকাশ্যন হ'ল, যি আলোচনা হৈছিল কালি বিজেপি দলৰ যিখন সভা অনুষ্ঠিত হৈছিল, তেওঁলোকৰ নিজৰ চিক্ৰেট যিখন সভা, তাত তেওঁলোকে 103টা সমষ্টিক লক্ষ্য হিচাপে লৈছে। 126টা সমষ্টি, 103টা সমষ্টিত তেওঁলোকৰ টাৰ্গেট, আৰু বাকীকেইটা সমষ্টি তেওঁলোকে এৰি দিছে। এৰি দিয়াৰ কাৰণটো আমি সকলোৱে জানো, সেইবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অৱস্থিত কিছুমান সমষ্টি, গতিকে সেইকেইটা সমষ্টিত তেওঁলোকে দেখিছে যে তেওঁলোকৰ কাৰণে পথটো মসৃণ নহয়। বাকী 103টা সমষ্টি তেওঁলোকৰ টাৰ্গেট। এতিয়া যি সিদিনা আজিৰ পৰা এমাহ আগলৈকে যি হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজেই বিজেপি চৰকাৰ ভঙাৰ কাৰণে সকলোৱে পৰিকল্পনা কৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নামত তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিব বিচাৰিছে, এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰি আছিল, তেওঁ মোকনো কোনে বিশ্বাস কৰিব, মই ক'লেও বিশ্বাস নকৰে, তদন্ত কৰি আছোঁ বুলি ক'লেও বিশ্বাস নকৰে, এই যে মন্তব্যবোৰ কৰিছিল, এইটো ভিডিঅ'টো এবাৰ চাই লওক। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো হ'ব, যিটো কৰোঁ। গতিকে কি কম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো, কোনেও নকয়। কি ক'ম? এই যে মন্তব্যবোৰ কৰিছিল, এই হতাশা কিন্তু তেওঁৰ এতিয়া নাই। বিহাৰ নিৰ্বাচনৰ পিছত একেবাৰে হতাশগ্ৰস্ততা তেওঁৰ নোহোৱা হ'ল, বৰঞ্চ আগতকৈ অধিক আত্মবিশ্বাসেৰে তেওঁ ক'ব পৰা হ'ল যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব, জুবিন গাৰ্গৰ হত্যা হৈছিল, হত্যাকাৰী ধৰা পৰিব, SIT ৰিপৰ্ট হৈছে, এনেকুৱা ধৰণৰ মন্তব্য কৰা আৰম্ভ কৰিছে, আৰু আগতকৈ ভাল ফলাফল হ'ব বুলি কোৱা আৰম্ভ কৰিছে। ইয়াৰ কাৰণটোৱে হ'ল এই SR প্ৰক্ৰিয়া। কাৰণ SR প্ৰক্ৰিয়া সেইদিনাখন যেতিয়া হ'ব বুলি অসমৰ নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোয়েলে যেতিয়া ঘোষণা কৰিলে, তেওঁ সেই কথাটো লগতে কৈ দিলে যে 2টা দিন আগলৈকে বেলেগ ৰাজ্যৰ পৰা কাম কৰিবলৈ বা ইয়াত কাম কৰিম বুলি বা থাকিম বুলি আহিব খোজা ব্যক্তিয়ে ইয়াত ভোটাধিকাৰ লাভ কৰিব। তাৰ কাৰণে কেৱল তেওঁ যিখন ৰাজ্যৰ ভোটাৰ আছিল, সেই ৰাজ্যখনত তেওঁ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব, আৰু ইয়াত নতুনকৈ এখন ফৰ্ম ভৰ্তি কৰিব লাগিব, তাৰপিছত তেওঁ ভোটাধিকাৰ লাভ কৰিব। এতিয়া আপোনালোকে ভাবক, কোন ৰাজ্যৰ পৰা, বেলেগ ৰাজ্যৰ পৰা 2 দিন আগত ৰাইজৰ দলক অসম জাতীয় পৰিষদক ভোট দিবলৈ মানুহ ইয়ালৈ আহিব? সেইটো সম্ভৱ হ'ব পাৰেনে? বা কংগ্ৰেছ দলক ভোট দিবলৈ কোন আহিব বেলেগ ৰাজ্যৰ পৰা? তেওঁলোক নিশ্চয় এই যে আমি যিটো মোবাইল ভোটাৰ বুলি কৈ আছোঁ, চলন্ত ভোটাৰ, এই চলন্ত ভোটাৰ যে কেইলাখমান আছে, ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যায়, তেওঁলোকৰ ভিতৰে ব্যক্তি হ'ব। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ সেইকাৰণে আত্মবিশ্বাস বাঢ়িছে, তেওঁলোকৰ বাকী মন্ত্ৰী পৰিষদৰো আত্মবিশ্বাস বাঢ়িছে, দলীয় নেতাকৰ্মীৰো আত্মবিশ্বাস বাঢ়িছে। বিগত দিনবিলাকত আপোনালোকে যদি লক্ষ্য কৰিছে, উজনি অসম একেবাৰে উত্তপ্ত হৈ আছে। উজনি অসমৰ 6টা জনগোষ্ঠী, মৰাণ, মটক, চুতীয়া, আহোম, কোচ আৰু আদিবাসী, তেওঁলোকে গোটেইখিনিয়ে সেইফালে প্ৰতিবাদ কৰিছে। সমান্তৰালভাৱে এইফালে নামনি অসমতো, বঙাইগাঁও বা এইখিনি অঞ্চলতো কোচ ৰাজবংশীসকলে প্ৰতিবাদ কৰিছে, আৰু চাহ জনগোষ্ঠীয় লোকসকলে এইফালেও প্ৰতিবাদ কৰিছে তেওঁলোকৰ জনজাতিকৰণৰ ষ্টেটাছ বিচাৰি। এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে দেখিছিল বিগত দিনবিলাকত জুবিন গাৰ্গৰ মৃত্যুৰ আগলৈকে যেনেকুৱা ধৰণৰ এটা প্ৰতিবাদ হৈছিল, তেওঁলোকে উপলব্ধি কৰিছিল যে এই জনজাতিকৰণ যদি নহয়, তেওঁলোকৰ এইবাৰ ৰক্ষা নাই, আৰু এই লোকসকল হয়তো নাথাকিব। কাৰণ লিডাৰসকল মেনেজ হ'লেও, জনজাতি যিসকলে ৰিপ্ৰেজেণ্ট কৰি আছে এই দল সংগঠনবিলাকৰ লিডাৰসকল মেনেজ হ'লেও, তেওঁলোকৰ যিসকল সাধাৰণ লোক, যিসকল ওলাই আহিছে, হাতত জোৰ লৈ যিসকলে ওলাই আহিছে, তেওঁলোক কিন্তু মেনেজ নহয়। গতিকে তেওঁলোকক জনজাতিকৰণ দিব লাগিব, আৰু কিবা এটা তেওঁলোকে মীমাংসালৈ আনিব লাগিব, সেই কথা মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিছিল। কিন্তু ঠিক সমান্তৰালভাৱে আৰু এটা কথা তেওঁলোকৰ মনত আছে যে 2024 চনৰ যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, উজনি অসমত যেনেকুৱা ধৰণৰ তেওঁলোকৰ পাৰফৰ্মেঞ্চ হ'ব লাগিছিল বিজেপি দলৰ, তেনেকুৱা তেওঁলোকে পাৰফৰ্মেঞ্চ নাপালে। কিন্তু যদিও আসন হিচাপত তেওঁলোকে যথেষ্টখিনি আসনেই পালে, 11খন আসনেই পালে, কিন্তু তথাপিতো যোৰহাট আসনখন তেওঁলোকে একেবাৰে আপ্ৰাণ চেষ্টা চলায়ো হাৰিব লগা হ'ল। অৱশ্যে মই এইটো কথা ক'ব খোজা নাই যে যোৰহাটত এতিয়াও বিজেপিৰ পৰিস্থিতি তেনেকুৱাই হৈ আছে বা বিজেপি দুৰ্বলেই হৈ আছে, আৰু যিকোনো প্ৰাৰ্থী বিৰোধী দলৰ পৰা দিলেই জিকিব তেনেকুৱা এটা পৰ্যায়ত বৰ্তমান নাই। কিন্তু বিজেপিৰ কাৰণে সেইটো এটা ডাঙৰ আঘাত আছিল। লোকসভাৰ নিৰ্বাচনটো গৌৰৱ গগৈ জিকাটো আৰু তপন গগৈ হৰাটো সেই সময়ত তেওঁলোকৰ কাৰণে এটা ডাঙৰ আঘাত আছিল। তাৰোপৰি ডিব্ৰুগড় যি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল,
তাত লুৰিণজ্যোতি গগৈয়ে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল সৰ্বানন্দ সোণোৱালৰ সন্মুখত কাৰণ এগৰাকী নতুন প্ৰাৰ্থী হিচাপে কাৰণ সৰ্বানন্দ সোণোৱাল ভেটাৰান এগৰাকী পলিটিচিয়ান তেওঁ বহুদিন ধৰি ডিব্ৰুগড়ৰ লগত জড়িত তেওঁ বিধায়ক আছিলে সাংসদ হৈছে মন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হৈছে তেওঁৰ তুলনাত লুৰিণজ্যোতি গগৈ একেবাৰে নতুন আছিল ৰাজনীতিৰ পথাৰখনত তথাপিতো তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল গতিকে উজনি অসমক লৈ যথেষ্ট এটা সমস্যাৰ সন্মুখীন হৈছিল বিজেপি দলটো তাৰোপৰি উজনি অসমৰ লোকসকলে সৰ্বানন্দ সোণোৱাল পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব বুলি 2021 চনত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব বুলিহে বিজেপি দলক ভোট দিছিল 21 চনৰ নিৰ্বাচনত তাৰপিছত যেতিয়া সৰ্বানন্দ সোণোৱালক বঞ্চিত কৰি যেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল গতিকে কিছু মানুহ কিন্তু তাত ক্ষুভিত হ'ল যে আমি ভাবিছিলোঁ সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ'ব বুলি তাৰ বিপৰীতে কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল এই বিষয়টোক লৈ তেওঁলোকৰ যথেষ্ট অসন্তুষ্টি আছে এই অসন্তুষ্টিৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত সচিবালয় খুলিব লগা হ'ল MLA কোৱাৰ্টাৰ বনাব লগা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এই কাৰণে যে উজনি অসমতো তেওঁ যাতে সমানে কাম কৰা বুলি দেখুৱাব পাৰে কাৰণ নামনি অসমৰ গুৱাহাটীত আছে অসমৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰ গতিকে ইয়াত ইমান দিন কৰিয়ে আছিল কিন্তু তেওঁ ভাবিলে যে উজনি অসমৰ মানুহে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'লে যিখিনি সুবিধা পাম বুলি ভাবিছে সেইখিনি যদি মই আহি ইয়াত এমাহ থাকি যদি 10 দিন থাকি যদি কৰি দিব পাৰোঁ তেওঁলোক নিশ্চয় তেওঁলোকৰ যি অসন্তুষ্টি সেই অসন্তুষ্টি নাইকিয়া হ'ব আৰু সেয়ে তেওঁ বিগত দিনবিলাকত আপোনালোকে দেখিছে প্ৰতি মাহতে উজনি অসমৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী এটা অফিচ খুলি তাতে বহেও তেওঁ আৰু MLA সকলৰ কাৰণে 126 গৰাকী MLAৰ কাৰণে তাত কোৱাৰ্টাৰৰ আৱাস ঘৰৰ ব্যৱস্থা কৰিছে গতিকে এইবোৰ হ'ল তেওঁ উজনি অসমৰ মানুহক সন্তুষ্টি দিবৰ কাৰণে অসন্তুষ্টি নাইকিয়া কৰাৰ কাৰণে কৰিবলগীয়া কিছুমান পদক্ষেপ আৰু যিবোৰ পদক্ষেপ তেওঁ লৈছিল বিগত দিনবিলাক কিন্তু তাৰ পিছতো যেতিয়া লোকসভা নিৰ্বাচনত ফলাফল বৰ ভাল নহ'ল জুবিন গাৰ্গৰ এই ঘটনাটোৱে যেতিয়া প্ৰভাৱ পেলালে এই ধৰণৰ কথা বতৰাবিলাকে তেওঁক যথেষ্ট পৰিমাণে হতাশ কৰি পেলাইছিল আৰু ইতিমধ্যে আপোনালোকে সেই ভিডিঅ'টোত দেখিছে যে তেওঁ কোনো কথা ক'লেই নুশুনে সিদিনা আজি 15-20 দিন আগতে যিজন মানুহে অসহায়ভাৱে সেই মন্তব্য কৰিছিল যে তেওঁ কোনো কথাই নুশুনে কিন্তু আজি সেইজন ব্যক্তিয়ে সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু বুকু ফিন্দাই ক'ব পৰা হ'ল যে বিগত নিৰ্বাচনতকৈ এইবাৰ অধিক ভাল ফলাফল তেওঁলোকে দেখুৱাব আনকি তেওঁ 100ৰ ওপৰত আসন লাভ কৰাৰো এটা ইংগিত দিছে গতিকে ইয়াৰ পৰা কি স্পষ্ট প্ৰমাণ হ'ল ইয়াৰ পৰা এটাই কথা প্ৰমাণ হ'ল যে যেতিয়া আপোনাৰ হাতত সাবষ্টিটিউট থাকে কিবা এটা যেতিয়া বিকল্প মাধ্যম থাকে আপুনি তেতিয়া একো কথাই কেয়াৰ নকৰে আপুনি তেতিয়া খাতিৰ নকৰে এই ঘটনাটো অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত হৈছে কাৰণ এছআৰ প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হোৱাৰ কথা আহি গ'ল এছআৰ প্ৰক্ৰিয়াত যেতিয়া নিৰ্বাচনী আয়ুক্তই কৈয়ে দিলে যে দুদিন আগলৈকে অহা ভোটাৰেও ভোট দিব পাৰিব যি উত্তৰ প্ৰদেশৰ পৰা অহা মানুহেও ভোট দিব পাৰিব তেতিয়া মুখ্যমন্ত্ৰীৰ কনফিডেন্স লেভেল যিটো আছিল সেই কনফিডেন্স লেভেলটো বাঢ়ি গ'ল গতিকে বঢ়াৰ লগে লগে তেওঁলোকে এটা কথা নিশ্চিত হৈ পৰিল যে যি নিৰ্বাচনৰ ফলাফল বিগত নিৰ্বাচনত হৈছিল তাতকৈ তেওঁলোকৰ এইবাৰ ফলাফল ভাল হ'ব কাৰণ প্ৰতিটো সমষ্টিত প্ৰতিটো বুথত যদি 10-12 জনকৈ যদি বুথত মানুহ সোমাই যায় একোজন বাহিৰা ভোটাৰ যদি সোমাই যায় আপুনি দিনটোৰ এই গোটেই ভোট গ্ৰহণৰ সময়ছোৱা 7টাৰ পৰা 5টালৈ আপুনি যিহেতু নাথাকে তাত আপুনি চোৰাংচোৱাগিৰি কৰি যিহেতু নাথাকে গতিকে সেই কথাবোৰ স্পষ্ট তাৰোপৰি CCTVৰ ফুটেজ বিহাৰৰ ক্ষেত্ৰত হাৰিয়ানাৰ ক্ষেত্ৰত কেনেকৈ নিৰ্বাচন আয়োগে নিদিওঁ বুলি ক'লে বা ডিলিট কৰি দিয়াৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ল গতিকে অসমৰ ক্ষেত্ৰত আৰু কি কৰিব পাৰে আপোনালোকে ভাবি চাওক গতিকে সেইকাৰণে আচলতে বিজেপিৰ কনফিডেন্স লেভেলটো যথেষ্ট পৰিমাণে বাঢ়িছে গতিকে এইবাৰ তেওঁলোক নিশ্চিত হৈছে যে এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁলোকে যি যুঁজ দিব এই যুঁজত তেওঁলোক জয়ী হোৱাটো নিশ্চিত আৰু উজনি অসমৰ মানুহক সন্তুষ্ট কৰাৰ কাৰণে মিয়াৰ বিৰুদ্ধে তেওঁ মন্তব্য কৰা আৰম্ভ কৰিছে তেওঁ বাৰে বাৰে এটা কথাই কৈছে যে মিয়াক তেওঁ কোনো কাৰণত শান্তিত থাকিবলৈ নিদিয়ে মিয়াক অশান্ত কৰাটোৱে হ'ল তেওঁৰ উদ্দেশ্য অশান্তিত ৰখাটোৱে তেওঁৰ উদ্দেশ্য কোনো কাৰণত তেওঁ মিয়াসকলক শান্তিত থাকিবলৈ নিদিয়ে এই মন্তব্য এই মিয়াৰ সম্পৰ্কীয় যি মন্তব্যবোৰ কৰি আছে এয়া কেৱল লক্ষ্য তেওঁ উজনি অসমৰ ভোটাৰ কাৰণ তেওঁ জানে যে উজনি অসমত মিয়াৰ বিৰুদ্ধে এটা অভিযান চলিছিল তেওঁলোকৰ নেতৃত্বতে কিছুমান দল সংগঠনে সেইবোৰ নেতৃত্ব লৈছিল কাৰণ তেওঁলোকে জানে যে উজনি অসমৰ মানুহে যি চৰৰ চাপৰি যিসকল মিয়া লোক তেওঁলোকৰ লগত বৰ পৰিচয় নাই তেওঁলোকৰ গতিকে তেওঁলোকে তাত মিয়া বিদ্বেষ যিটো বিজেপিয়ে বিয়পাব খুজিছে সেই মিয়া বিদ্বেষৰ লগত তেওঁলোকে সহযোগিতা কৰিব বা সমৰ্থন কৰিব আৰু সেই মিয়াক গালি পৰা আৰম্ভ কৰিছে যিটো তেওঁ 2016 চনত শৰাইঘাটৰ শেষৰণ বুলি লাচিতৰ বিষয়টো আনি পেলাই কৰিছিল 2021 চনত আজমল মুখ্যমন্ত্ৰী হ'ব বুলি শ্লোগান দি কৰিছিল এইবাৰ তেওঁ মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি সেই একেটা কামেই আৰম্ভ কৰিছে আৰু লক্ষ্য কেৱল উজনিৰ সমষ্টিকেইটা
বাকী নামনিত তেওঁলোকে জানে যে নামনিত তেওঁলোকৰ যথেষ্ট নলবাৰী বা এনেকুৱা যিখিনি অঞ্চল আছে সেইখিনিত শক্তিশালী ৰূপতে তেওঁলোক আছে আৰু যিকেইটা চৰ চাপৰি এলেকাত থকা যিবোৰ সমষ্টি সেইবিলাকত তেওঁলোকে এনেও নিৰ্বাচনী যুঁজত নানামে বা তেওঁলোকৰ যি সহযোগী দল তেওঁলোকেহে নামিব গতিকে সেই তেওঁলোকৰ লক্ষ্য নহয় গতিকে মিয়াক যিমান পাৰে এইকেইদিন আক্ৰমণ কৰিব মিয়াক বেলেগ কঠোৰ ভাষাৰে সমালোচনা কৰিব মিয়াক তেওঁ দেখিব নোৱাৰা ভাষাৰে মন্তব্য কৰিব কিন্তু সেই একেখিনি মিয়াকে আকৌ আমি বিভিন্ন সময়ত বিভিন্ন ভিডিঅ' ফুটেজত দেখিছোঁ যে মিয়াক তেওঁ কেনেকৈ অৰুণোদয় হিতাধিকাৰী দিব পাৰি কেনেকৈ মাটিৰ পট্টা দিব পাৰি এই বিষয়ে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁ মন্তব্য কৰিছিল তেওঁলোককো যেনেকৈ বাকী খিলঞ্জীয়া মহিলাক হাত দঙাই তেনেধৰণে একেধৰণেই চৰ চাপৰি এলেকাটো গৈ তেওঁ হাত দঙাইছিল তেওঁলোকক সুধিছিল মাটিৰ পট্টা দিয়াৰ কথাও ইতিমধ্যে প্ৰকাশ কৰিছিল গতিকে মুখ্যমন্ত্ৰীয়ে এই মিয়া বিদ্বেষ আৰু মুখ্যমন্ত্ৰীৰ শেহতীয়াকৈ সিদিনা হতাশগ্ৰস্ত হোৱা মুখ্যমন্ত্ৰীগৰাকী বৃদ্ধি পোৱা আত্মবিশ্বাসৰ আঁৰত এছআৰ আছে বুলি আপোনালোকে ভাবেনে যদি ভাবে এই বিষয়ে মন্তব্য দিব মন্ত্ৰীগৰাকীয়ে মিয়াক কোনো কাৰণত শান্তিত থাকিবলৈ নিদিওঁ বুলি এইকেইদিন খুব কৈ আছে য'তে ত'তে মিয়াক গালি পাৰি আছে মুঠতে এনেকুৱা এটা বনাই দিছে মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ এক্সপ্ৰেশ্যন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য শুনি আমাৰ এনেকুৱা লাগিছে যে মিয়া বস্তুটো মিয়া নামৰ যি কথা তেওঁ মিয়াকে কয় এই মানে আমাৰ সাধাৰণ মানুহবিলাকৰ এটা যেন ঘৃণাৰ এটা শব্দ এনেকুৱা টাইপ এটা সৃষ্টি কৰিব তেওঁ বিচাৰিছে কাৰণটো হ'ল ইলেকশ্যন আহি আছে নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনৰ সময়ত মিয়া বিদ্বেষ এটা সৃষ্টি কৰিব পাৰিলে উজনি অসমৰ ভোটবোৰ পাবলৈ সহজ হয় বিশেষ উজনি অসমৰ আৰু জনজাতীয় অঞ্চলৰ লোকসকলৰ ভোটটো পোৱাত সুবিধা হয় মিয়া বিদ্বেষ সৃষ্টি কৰিব পাৰিলে কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে যিমানেই মিয়াক অশান্তিত ৰাখিম বুলি কওক বা বিদ্বেষ জন্মাবলৈ চেষ্টা কৰক যদি সঁচাকৈয়ে তেওঁ বেয়া পালেহেঁতেন যদি সঁচাকৈয়ে তেওঁ অশান্তিটো বিচাৰিলেহেঁতেন তেওঁ ভবা মিয়াবিলাকৰ অশান্তি বিচাৰিলেহেঁতেন তেওঁতো ভবা মিয়াবিলাক চাগে মই যিমান দূৰ ধাৰণা কৰিছোঁ যে যিসকল মানে তেওঁৰ ভাষাত আৰু যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকৰ কথাই চাগে তেওঁ বুজাইছে কাৰণ তেওঁতো আজি কৈছেও যে আমি ৰাতিপুৱাই সদায় ফটোবোৰ দি থাকোঁ সীমান্তই দি অহা অনুপ্ৰৱেশকাৰীৰ কথাই বুজাইছে বুলি ভাবিছোঁ আৰু যদি তেওঁ সঁচাকৈয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক বুজাইছে সেইটোতো বেয়া হৈছে যদি সকলো ইছলাম ধৰ্মীক বুজাইছে মই ভাবিছোঁ সকলো ইছলাম ধৰ্মীক বুজোৱা নাই সিমানলৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি নকৰে বুলি এটা ধাৰণা কৰিছোঁ আৰু সেইকাৰণে মই ক'ব খুজিছোঁ যে তেওঁ চাগে সেই অনুপ্ৰৱেশকাৰীসকলৰ কথা বুজাইছে যিসকলক তেওঁ উচ্ছেদ কৰিছে এই কথা হ'ল উচ্ছেদ যিসকলক কৈছে তেওঁলোক প্ৰকৃতাৰ্থত অনুপ্ৰৱেশকাৰী হয় নেকি উচ্ছেদ কৰাটো ভাল পাইছোঁ চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিছে বনাঞ্চলৰ পৰা উচ্ছেদ কৰিছে সেইটো উচ্ছেদ কৰাটো খুব ভাল কথা হৈছে কিন্তু সেই উচ্ছেদিতসকল যদি অনুপ্ৰৱেশকাৰী হয় যদি তেওঁলোকক বাংলাদেশী হয় তেনেহ'লে তেওঁলোকক খেদি পঠিওৱা হৈছেনে তেওঁলোককতো খেদি পঠিওৱা হোৱা নাই সেই লোকসকলে তেওঁ যিসকলক উচ্ছেদ কৰি পঠাইছে বা খেদি পঠাইছে তেওঁলোকে অসমৰ তেওঁ যিসকলক ভাল পোৱা যিসকলৰ শান্তি বিচাৰে মানে অসমীয়া লোক খিলঞ্জীয়া লোকৰ ঘৰত কাম কৰি তেওঁলোকে অৰ্থ উপাৰ্জন কৰি আছে অসমৰ অৰ্থ তেওঁলোকে লৈ আছে আপুনি মই ঘৰত যিসকল মানুহৰ হতুৱাই শ্ৰম কৰাওঁ তেওঁলোকক আমি পইচা দিওঁ আপুনি মই বাদ দিয়ক আমাৰ নিচিনা সাধাৰণ মানুহৰ কথাটো বাদ দিয়ক আমি কিমান টকাৰ কাম কৰাব পাৰোঁ তেওঁলোকক কিন্তু এই যে ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনবিলাক হৈ আছে যিমান কনষ্ট্ৰাকশ্যন চৰকাৰী কনষ্ট্ৰাকশ্যন হৈ আছে বিল্ডিংবিলাক যে বনাই আছে সেই সকলোবিলাকত আপোনালোকে হাজিৰা কৰা যিসকল লোক আছে তাত কাম যিসকলে কৰি আছে ৰঙৰ কাম কৰিছে পকাৰ কাম কৰিছে কাঠৰ কাম কৰিছে তাত চাব আপুনি সেই মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মিয়াইহে কৰি আছে তাত আনকি যেতিয়া প্ৰধানমন্ত্ৰী আহিবৰ হয় যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহত আহে এই ৰাস্তাবিলাকত যে ৰং কৰি থাকে তেওঁলোকৰ ঘৰ ক'ত আপোনালোকে সুধি যাব সেই উচ্ছেদিত অঞ্চলৰ পৰাই তেওঁলোক অহা আৰু তেওঁলোকৰ ভাষা তেওঁলোকৰ গোটেইখিনিৰ পৰা গম পোৱা যায় যে তেওঁ মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মানুহবোৰেই হ'ল তেওঁলোকে সেই চৰকাৰৰ ঘৰৰ পৰাই পইচা লৈ আছে কাৰণ সেই যে ৰং কৰিবলৈ আহিছে ৰাস্তাটো ৰং কৰিবলৈ আহিছে বা ক'ৰবাত যে নিৰ্মাণ এটা চলি থকাত তেওঁলোকে কাম কৰি আছে তেওঁলোকে তাৰ বিনিময়ত পইচা লৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহখিনিয়ে কি কৰি আছে চাওক মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহবিলাক হ'ল যিবিলাক আমাৰ নিচিনা মানুহবিলাক মানে হিন্দু মানুহবিলাক খিলঞ্জীয়া মানুহবিলাক জনজাতীয় লোকসকল আমি হ'লো মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহ আৰু আমাৰ কাম হ'ল আমি গোটেই দিনটো এই 17 টকা কম 18 টকা কম মানে বজাৰ টোটেল সেইটোৰ কাৰণে আমি ৰেচনৰ দোকানত লাইন পাতিছোঁ সেইটো আমি ভাল পোৱা মানুহবিলাকৰ কাম আৰু তেওঁ বেয়া পোৱা মানুহবিলাকে আজিও মই দেখিছোঁ গুৱাহাটীত বিভিন্ন ঠাইত ৰং কৰি আছে ৰাস্তাবিলাকৰ সেই ৰং কৰি থকাবিলাকে ডেইলি 1000 টকা তেওঁলোকে উপাৰ্জন কৰিছে আৰু আমি সেই 117 টকাত বজাৰ কৰিবলৈ
গোটেই দিনটো সন্ধিয়াৰ পৰা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰৈ আছোঁ। সেয়া হ'ল আমাক শান্তি বিচৰা মানুহবিলাকক মুখ্যমন্ত্ৰীয়ে দিয়া কাম। তাৰোপৰি এই সময়ছোৱা হ'ল যিসকলে কৃষি কৰ্ম কৰি খায়, এইখিনি সময় হ'ল শ্ৰম কৰাৰ সময়, খেতি বাতি কৰাৰ সময়। নিজৰ যদি বাৰীত কিবা এটা লগাব পাৰে, তাৰ পৰা উপাৰ্জন কৰিব পাৰে বা নিজৰ সেইখিনি গোটাব পাৰে, নিজৰ শাক পাচলি জলকীয়া যি হওক কিবা কিবি খেতি কৰি গোটাব পাৰে। কিন্তু এই সময়খিনিত তেওঁলোকে সেইখিনি কাম কৰিবলৈ সময় পোৱা নাই, কাৰণ এইকেইদিনটো তেওঁলোক এইবোৰ কামত দৌৰি ফুৰিব লগা হৈছে। তাৰপিছত এতিয়া হ'ল নৱেম্বৰ মাহ, আজি নৱেম্বৰ মাহৰ 21 তাৰিখ। এতিয়াতো দেখিছে বিজেপিয়ে কেনেকুৱা ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি চলাইছে। গতিকে এতিয়া সমষ্টিবিলাকত মিটিং হ'ব, মুখ্যমন্ত্ৰী যাব, এদিন মুখ্যমন্ত্ৰী যাব, এদিন লোকেল MLA জন যাব, এদিন কোনোবা বেলেগ মন্ত্ৰী যাব, কোনোবা বাহিৰৰ মন্ত্ৰী আহিব। তেওঁলোকৰ ভাষণ শুনিবলৈ দিনটো বহাই থ'ব। তেওঁ যাক শান্তিত থকাটো বিচাৰিছে, আপোনাৰ মোৰ নিচিনা মানুহবিলাকক, এই গাঁৱৰ 1250 টকা দিয়া মানুহবিলাকক, তেওঁলোকক হিতাধিকাৰীবিলাকক নি পেলাই সেই মিটিংবোৰত বহাই থ'ব। গোটেই দিনটো তাত তেওঁলোকে মিটিং শুনিব লাগিব। যদি মিটিং নুশুনে আকৌ 1250 টকাটো কটা যাব, হিতাধিকাৰী আঁচনিটো কটা যাব। কিন্তু মুখ্যমন্ত্ৰীয়ে আজিও দেখিছোঁ যে 103টামান সমষ্টি তেওঁলোকৰ লক্ষ্য, 23টামান সমষ্টি তেওঁলোকে এৰি দিব। কোনবোৰ সমষ্টি এৰি দিব? য'ত সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাক তেওঁলোকে এৰি দিব। তাত তেওঁলোকে মিটিং কৰিবলৈ নাযায়। গতিকে সেই মানুহবিলাকে কিন্তু তেওঁ অশান্তি বিচৰা মানুহবিলাকে কাম কৰিব, সেইখিনি সময়ত কাম কৰিব। তেওঁলোকৰ কোনো মিটিং এটেণ্ড কৰাৰ দৰকাৰ নাই, তেওঁলোকৰ হিতাধিকাৰীৰ কথা দৰকাৰ নাই। তেওঁলোকে কাম কৰিব, কনষ্ট্ৰাকশ্যনৰ কাম কৰিব। হাজবেণ্ড যদি মিস্ত্ৰী হয়, ৱাইফ তেওঁলোকৰ যোগালী হয়, এনেকুৱা ধৰণৰ আমি দেখিয়ে থাকোঁ। বিভিন্ন নিৰ্মাণ কাৰ্যত মহিলাসকলে কেনেকৈ কৰে। নিৰ্মাণ কাৰ্য নালাগে, মানুহৰ ঘৰত যে কাম কৰিবলৈ আহে সেইসকল মহিলাৰ উপাৰ্জন শুনিলে আপুনি চকু কপালত উঠিব। এগৰাকী মহিলা সেইদিনাখন মই লগ পালোঁ, তেওঁ গোটেই দিনটো এঘৰ মানুহৰ কামখিনি কৰি দিলে, চফা তফা গোটেইখিনি কৰি দিছে আৰু তাৰ বিনিময়ত তেওঁ 1500 টকা লৈছে। তেতিয়া মই তেওঁক সুধিলোঁ যে আপুনি, তেওঁ ঘৰ গোৱালপাৰা ধুবুৰীত, তেতিয়া মই সুধিলোঁ যে আপুনি কিমান টকা মাহে কিমানমান ইনকাম হয়। তেওঁ তেতিয়া মোক ক'লে যে মই 20 দিনমান কাম কৰোঁ আৰু মোৰ ইনকাম 25,000 পৰা 30,000 টকা হয়। তাৰমানে তেওঁ তেনেকৈ কাম লৈ আৰু লগত মহিলা লৈ ধৰি লওক এটা ফ্লেট চফা কৰি দিব লাগে, গোটেই ফ্লেটটো চফা কৰি দিয়ে, কাৰোবাৰ ঘৰ চফা কৰি দিব লাগে, গোটেই ঘৰটো চফা কৰি দিয়ে, তেনেকুৱা। গতিকে আপোনালোকে ভাবক, য'ত শান্তি বিচৰা মুখ্যমন্ত্ৰীয়ে যিসকলৰ শান্তি বিচাৰে তেওঁলোকক মাহত 1250 টকা দিবলৈ গোটেই দিনটো তলৌকে ঘূৰি তেওঁলোকে ঘূৰি ফুৰিব লাগে, ল'ৰা ছোৱালী কাম কাজ এৰি চব ঘূৰি ফুৰিব লাগে। সেই সময়ত এই মহিলা কেইগৰাকী, তেওঁলোক বহুত শিক্ষিত মহিলাও নহয়, এই কাম বন কৰা মহিলাই তেওঁলোকে মাহে উপাৰ্জন কৰি আছে 25,000 পৰা 30,000 টকা। মই ৰেকৰ্ডিং নকৰিলোঁ কথাখিনি, কাৰণ মই মুখামুখিকৈ কথা পাতিছিলোঁ। ৰেকৰ্ডিং কৰা হ'লে মই আপোনালোকক শুনাই দিব পাৰিলোঁহেঁতেন। আপোনালোকে নিজেও যিসকলে লগ পায় তেওঁলোকক জানে, বা আপোনালোকে যেতিয়া যিসকলে কাম কৰায় ঘৰত, অন্ততঃ যদি কেতিয়াবা চাদ এখন বনাইছে, কিবা এখন বনাইছে, তেতিয়াহ'লে আপোনালোকে সেই মহিলাসকলক লগ পাইছে আৰু তেওঁলোকক কিমান হাজিৰা দিব লগা হয়, 500 টকা মিনিমাম দিব লগা হয়, সেইখিনি কথা আপোনালোকে জানে। কাঠমিস্ত্ৰী এজনৰ হাজিৰা কিমান, পকা মিস্ত্ৰী এজনৰ হাজিৰা কিমান, সেইখিনি আমাক নতুনকৈ ক'ব লগা নাই। কিন্তু আমাৰ মানুহখিনি, তেওঁ যিখিনি মুখ্যমন্ত্ৰীয়ে শান্তিত থকাটো বিচাৰিছে, তেওঁলোকে আকৌ কি কৰিছে, এই গাঁৱত মস্তি নামৰ এবিধ সুৰা পায়, মস্তি খাই এতিয়া মস্তি কৰি আছে। এতিয়া মই ৰাতি 10টা বাজিবৰ হৈছে, এইখিনি সময়ত আপুনি চাওকগৈ গাঁৱত যি যুৱকসকলে বিশেষকৈ বা মতা পুৰুষসকলে মস্তি কৰি আছে। তেওঁ কয় যে তেওঁ মতা মানুহেও সোধে, যেতিয়া তেওঁ 1250 টকাটো নিদিয়ে মহিলাক, ছেপ্টেম্বৰ মাহত দিয়া নাছিল, তেতিয়া পুৰুষসকলে সোধে যে মামা কেতিয়া দিব, 1250 টকাটো কিয় নিদিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাটো গৌৰৱেৰে কওঁতে মই অতিশয় লজ্জা অনুভৱ কৰিছোঁ, কাৰণ আমাৰ খিলঞ্জীয়া লোকসকলে, অসমীয়া লোকসকলে 1250 টকা মতা মানুহ এজনৰ উপাৰ্জন কৰাৰো ক্ষমতা নাই, যিটো কাৰণে মুখ্যমন্ত্ৰীক লগ পাই 1250 টকাটো কেতিয়া দিব, কিয় নিদিলে বুলি সুধিব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজেই কয় যে মহিলাসকলক পুৰুষসকলে ভাল পায়, মৰম কৰে, কিহৰ কাৰণে যে 1250 টকাটো তেওঁলোকে আনে। তাৰমানে আমাৰ পুৰুষ এজনৰ অৱস্থা 1250 টকা ঘৈণীয়েকৰ পইচাৰ ওপৰত আশা কৰি থকা, সেই পইচাটোৰ ওপৰত। মানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো কৈছোঁ দেই, মই আমাৰ পুৰুষসকলক মই দোষী কৰিব খোজা নাই। মুখ্যমন্ত্ৰীয়ে যিটো কাহিনী বনাই পেলাই কয়, তাত তেনেধৰণে সদায় কয় যে পুৰুষসকলেও ভাল পায় আৰু পুৰুষসকলেও সোধে। যদি পুৰুষে 1250 টকা মহিলাৰ সুধিব লগা অৱস্থাত অসমখন এতিয়া আছে আৰু তেওঁ সেইসকল মানুহৰ শান্তি বিচাৰিছে, আপোনালোকে ভাবক। তাৰ বিপৰীতে মই আপোনালোকক এইখন প্ৰতিশ্ৰুতি দিলোঁ, আৰু মই দিব নালাগে, আপোনালোকে নিজেও যিসকলে দেখে ক'ৰবাত যদি নিৰ্মাণ কাৰ্য চলিছে, ক'ৰবাত যদি ফুটপাথত কালাৰ কৰিব
লগা হৈছে, ক'ৰবাত যদি ৰাস্তাত গছপুলি ৰুই আছে আপুনি সেই মানুহজনৰ কাষলৈ গৈ ঘৰ ক'ত আৰু ডেইলি তেওঁ কিমান মজুৰিত কাম কৰি আছে সেই কথাটো সুধিলে আপোনাৰ তেওঁলোকে শান্তিত আছে নে অশান্তিত আছে বুজি পাব। আৰু আমাৰ মানুহবিলাকৰ অৱস্থাটো আপোনাক ক'লোৱেই, এতিয়া কাৰ ঘৰত বাই মস্তি খায়, মস্তি কৰি কাজিয়া কৰি আছে, কাৰ ঘৰত বিলাতী সুদা মদ খাই লৈ গিৰিয়েকে ঘৈণীয়েকক খেদি গৈছে, কাইলৈ বা কেইটা কটা মৰাৰ খবৰ পাওঁ যে সুৰাপান কৰি অহাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, এই ধৰণৰ খবৰবিলাক আছে। গতিকে কোন শান্তিত আছে ভাবি চাওক। আৰু মুখ্যমন্ত্ৰীয়ে এই যে মিয়াক শান্তিত থাকিবলৈ নিদিওঁ এইটো এটা শ্লোগান, মিয়াক শান্তিত থাকিবলৈ নিদিওঁটো হ'ল শ্লোগান। আৰু এই শ্লোগানটো শুনিলে আমি যিসকল খিলঞ্জীয়া লোক, যিসকল আমি বিশেষকৈ উজনি অসমৰ লোকসকল, তেওঁলোক বিৰাট আনন্দিত হয়, বা মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত থাকিবলৈ দিয়া নাই দেই, আমিতো শান্তিত আছোঁ। আপোনালোক কিমান শান্তিত আছে নিজে ভাবি পেলাই চাব। গাত চিকুটটো মাৰিলেতো গম পাব যে আপুনি কিমান শান্তিত আছে আৰু সিহঁত কিমান শান্তিত আছে। সিহঁতৰ এই লুঙি, মিয়াই পিন্ধা লুঙিখনৰ তলত লাখ লাখ টকা আপুনি চব্জি বেপাৰ কৰি, মুৰ্গী বেপাৰ কৰি, গৰু বেপাৰ কৰি লৈ ফুৰে। কিন্তু আপোনালোকে সাহায্য এটা দিবলৈ যদি আপোনাক কোনোবা ভিক্ষাৰী এজনে যদি পইচা এটা খোজে যে 50 টকা এটা দিয়ক, আপোনালোকে উলিয়াই দিব নোৱাৰে, বা ময়ো উলিয়াই দিব নোৱাৰোঁ। মই সেইটোৱে ক'বলৈ গৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ শান্তি বিচাৰে, শান্তি দিব পৰা মানুহখিনি আমাৰ অৱস্থা এয়া। আৰু যিসকলে অশান্তি পোৱা বুলি তেওঁ ভাবি আছে, অশান্তি পোৱাসকলৰ অৱস্থা কিন্তু সেয়া। কিন্তু তথাপিতো মই কওঁ যে বনাঞ্চল আৰু চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাটো ভাল খবৰ হৈছে, ভাল কথা। কিন্তু গৈছে ক'লৈ সেই খবৰটো আমাক লাগিব। যদি তাৰ পৰা উঠি আকৌ কাষৰ টুকুৰাতেই আছে আৰু এয়া উচ্ছেদি যিখন এখন খেল খেলি আছে, সেই খেলখনৰ জৰিয়তে মানে উজনিৰ মানুহক সন্তুষ্ট কৰিব বিচৰা হৈছে, সেইখন কিন্তু খেলহে, সেইটো প্ৰকৃত সমাধান নহয়। আৰু আমাৰ মানুহ কোনো শান্তিত নাই। যদি শান্তিত থাকিলেহেঁতেন এই মুখ্যমন্ত্ৰীয়ে মিঠাতেল দিম বুলি কওঁতে বা 17 টকাটো কমাই দিম বুলি কওঁতে, 100 টকাতে 3টা বস্তু পাম বুলি কওঁতে নাচিব লগা, ফূৰ্তি কৰিব লগা একো নহয়। মহিলাসকলে নাচি নাচি মামা 1250 টকাটো কেতিয়া দিব সুধিবলগীয়া যদি পৰিস্থিতিৰ সৃষ্টি হৈছে, তেওঁলোক কোনো শান্তিত নাই। তাৰমানে সেই 1250 টকাই তেওঁলোকৰ শেষ ভৰসা। নমস্কাৰ, ধন্যবাদ।